নমস্কাৰ প্ৰান্তে প্ৰান্তলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই ভাস্কৰ শইকীয়া আহিছো খবৰৰ মাজলৈ বৰহমপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে দাহ কৰে নিষিদ্ধ ড্ৰাগছ নগাঁও হুজাই ড্ৰাগছ দহন কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অসম আৰক্ষীয়ে জব্দ কৰিছিল নিষিদ্ধ দ্ৰব্যসমূহ বৰহমপুৰত 9.7 কেজি হেৰোইন আৰু 3 পেকেট গাঞ্জা কেনাবিছ 253.3 কেজি অপিয়াম 977 গ্ৰাম বিনষ্ট কৰাৰ উপৰিও 2,71,904টা নিচাযুক্ত টেবলেট ধ্বংস কৰে জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীয়ে দাহ কৰে নিষিদ্ধ ড্ৰাগছ অনুৰূপ দৃশ্য কালিৰ অনুৰূপ দৃশ্য আজিও নগাঁও আৰু হুজাইত এই দৃশ্য কেনেদৰে ৰোলাৰৰে চেপি প্ৰজন্ম ধ্বংসকাৰী ড্ৰাগছ এনেদৰে না বিনষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু আনখন স্ক্ৰীনত আমি আপোনালোকক দেখুৱাইছো কেনেদৰে জুইৰে জ্বলাই দিছে এই নিচাযুক্ত দ্ৰব্যসমূহ এটা গুৰুত্বপূৰ্ণ খবৰ ব্ৰহ্মপুৰত 9.7 কেজি হেৰোইন আৰু 3 পেকেট গাঞ্জা কেনাবিছ 253.301 কেজি অপিয়াম 977 গ্ৰাম বিনষ্ট কৰাৰ উপৰি 2,71,908টা নিচাযুক্ত টেবলেট দহন কৰে চন্দ্ৰপুৰত অব্যাহত ডাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদ দেওবাৰে চন্দ্ৰপুৰৰ বেংক তিনিআলিত পুনৰ প্ৰতিবাদত বহিল চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ প্ৰতিবাদী সমাৱেশত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে চন্দ্ৰপুৰ ৰাইজৰ প্ৰতিবাদত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য দিহানামৰে দেওবাৰৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে চন্দ্ৰপুৰৰ মহিলাৰ লগতে উৰুলিৰ ধনীৰে চৰকাৰৰ সুমতি বিচাৰি উৰুলি জোকাৰ ৰাইজৰ চৰকাৰক চন্দ্ৰপুৰত জাবৰ পেলোৱা বন্ধ কৰি পুৰণি চন্দ্ৰপুৰক আধুনিক ধৰণে পুনৰ গঢ়িবলৈ আহ্বান মুখ্য উপদেষ্টাগৰাকী তদুপৰি গুৱাহাটীৰ আৱৰ্জনা অন্য স্থানত পৰিকল্পিতভাৱে নিষ্কাশনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে উপদেষ্টাগৰাকী চৰকাৰে চন্দ্ৰপুৰত নিবনুৱা সমস্যা সমাধানৰ বাবে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতিসমূহ সম্পূৰ্ণ কৰিবলৈ আহ্বান মুখ্য উপদেষ্টাগৰাকী চৰকাৰৰ দমন নীতি কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰি দিয়ে উপদেষ্টাগৰাকী প্ৰতিবাদ সাব্যস্ত কৰিছে চন্দ্ৰপুৰত ক্ৰমাগতভাৱে প্ৰতিদিনে নতুন গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে চন্দ্ৰপুৰবাসী আৰু তাৰ সমান্তৰাল অনুৰূপ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছোঁ চন্দ্ৰপুৰবাসী কাষত সাহস হিচাপে থিয় হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আমাৰ হাতত মন্তব্য আছে আমি মন্তব্য এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ সকলো প্ৰকল্প কাৰ্যকৰী কৰিলে ৰাইজ উপকৃত হ'ব প্ৰকল্প কাৰ্যকৰী কৰিব লাগে আৰু আমি পুনৰ কৈছোঁ পুৰণা চন্দ্ৰপুৰক আধুনিকভাৱে সজাই তুলিব লাগে ডাম্পিং গ্ৰাউণ্ডটো বন্ধ হ'বই লাগিব তাৰ লগে লগে চন্দ্ৰপুৰক আটক ধুনীয়াকৈ সজাই তোলাৰ ব্যৱস্থা চন্দ্ৰপুৰৰ প্ৰতি এটা সাংঘাতিক ইয়াত এগাৰো দলং গৈ পেলাই আমচাং আৰু পবিতৰা আছে গতিকে এইটো জৈৱ বৈচিত্ৰৰ প্ৰতি সাংঘাতিক ধৰণৰ এটা অন্যায় এটা আৰু জৈৱ বৈচিত্ৰক ধ্বংস কৰিবলৈ এইটো এটা পদক্ষেপ আৰু এইটো মানি ল'ব পৰা চন্দ্ৰপুৰবাসী ৰাইজে অতি যুক্তিপূৰ্ণভাৱে ইয়াৰ প্ৰতিবাদ কৰিছে দিছপুৰে এটা কথা মনত ৰখা উচিত যে চন্দ্ৰপুৰবাসী ৰাইজ অত্যন্ত ভদ্ৰ কিন্তু একে সময়তে চন্দ্ৰপুৰবাসী ৰাইজৰ এটা সাংঘাতিক ধৰণৰ সংগ্ৰামী সত্তা আছে অসম আন্দোলনৰ সময়ৰ পৰাই চন্দ্ৰপুৰবাসী ৰাইজে অসম প্ৰেমেৰে উদ্বুদ্ধ হৈ জাতি প্ৰেমেৰে উদ্বুদ্ধ হৈ অসমৰ কাৰণে যথা সময়ত বলিষ্ঠ পদক্ষেপ লৈ সেইকাৰণে দিছপুৰৰ প্ৰতি এটা আহ্বান যে চন্দ্ৰপুৰবাসী ৰাইজৰ এই ভদ্ৰতা এই সংগ্ৰামী চেতনাৰ প্ৰতি সন্মান জনায় আৰু ইয়াত কেইবাটাও কথা আছে জাবৰখিনি আনি সেৱা কৰা কাৰণ ইয়াৰ আগতে
চন্দ্ৰপুৰ ছাত্ৰ সন্থা আৰু ইয়াৰ সংগ্ৰামী মঞ্চত আলোচনালৈ মতা হৈছিল APDCL ফালৰ পৰা। তেওঁলোকে কৈছিল যে APDCL যিখিনি মাটি তাত এটা 250 মেগাৱাটৰ গেছ ভিত্তিক এটা প্ৰকল্প হ'ব, 2 নম্বৰ এটা অত্যাধুনিক এটা ষ্টেডিয়াম হ'ব, আৰু ইয়াত পৰ্যটকৰ আকৰ্ষণৰ বাবে এটা অত্যাধুনিক ইয়াত অতিথিশালা নিৰ্মাণ কৰা হ'ব। তেতিয়া বাৰম্বাৰ সোধা হৈছিল যে ইয়াত জাবৰ পেলোৱাৰ কিবা পৰিকল্পনা আছে নেকি আপোনালোকৰ, APDCL মাটি দিব নেকি? তেতিয়া APDCL কৈছে জাবৰ পেলোৱাৰ আমাৰ কোনো পৰিকল্পনা নাই। আলোচনালৈ মাতি নি এই 3টা প্ৰকল্প আমাৰ ছাত্ৰ সন্থা আৰু সংগ্ৰামী মঞ্চত তুলি দিয়া হৈছে। যে আজি আমাৰ কথাটো হ'ল যে APDCL বা অসম চৰকাৰৰ অধীনৰ APDCL যিটো প্ৰস্তাৱ দিছিল চন্দ্ৰপুৰবাসী ৰাইজক যে 250 মেগাৱাটৰ এই প্ৰকল্পটো বিদ্যুৎ উৎপাদনৰ প্ৰকল্পটো স্থাপন কৰাৰ কথা। এইবাৰ বিশেষ মেচিনৰ জৰিয়তে পথাৰত ভুই লুৰে কৃষিমন্ত্ৰী অতুল বৰাই। এই দৃশ্য নুমলীগড় কাষৰীয়া বৰপাকৰ খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু এপাৰ্টাৰ অধীনত আধুনিক পদ্ধতিৰ জৰিয়তে ভুই ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে কৃষিমন্ত্ৰী অতুল বৰাই। এই পদ্ধতিৰ জৰিয়তে খুব কম সময়ৰ ভিতৰত অধিক মাটি তথা কম খৰচতে ভুই ৰোপণ কৰিব পাৰিব কৃষকসকলে। কৃষিমন্ত্ৰী অতুল বৰাই এক বিশেষ মেচিনৰ জৰিয়তে এনেদৰে ভুই ৰোৱা দৃশ্যাংশ আমি এই মুহূৰ্তত আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ। আৰু তেওঁ প্ৰকাশ কৰিছে যে খুব কম খৰচতে আৰু অতি তাৎক্ষণিকভাৱে ভুই ৰোৱা কাৰ্যসূচী এই মেচিনৰ জৰিয়তে সমাপন কৰিব পাৰি। ডক্টৰ ভৱেশ চন্দ্ৰ ডেকা, তেওঁ ছিনিয়ৰ চাইণ্টিষ্ট আৰু KVK হেড কৃষি বিজ্ঞান কেন্দ্ৰৰ গোলাঘাটৰ, তেখেতে লগ কৰিছিলে। আৰু মই গম পাই আছিলোঁ এইকেইদিন যে এপাৰ্টৰ জৰিয়তে আৰু আন্তঃৰাষ্ট্ৰীয় যি ধান গৱেষণা কেন্দ্ৰ আছে তেওঁলোকৰ টেকনিকেল ছাপৰ্টত ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে যাতে নতুনসকলৰ কাৰণে এইটো যাতে অনুকৰণীয় হয়। আমি নিজেও আজি পথাৰত নামিছোঁ আৰু এই যন্ত্ৰৰ দ্বাৰা কিদৰে ৰোৱা হয় সেই কথাখিনি ৰাইজেও প্ৰত্যক্ষ কৰিছে আৰু আমিও শিকিছোঁ। আমি লগতে অলপ সহযোগ। ক'লা মানুহ নহয়, নামনি অসমত এইবাৰ বাংলাদেশী চোৰৰ সন্ত্ৰাস। নামনি অসমত ক'লা মানুহৰ আতংকৰ মাজতে নিশা বঙাইগাঁৱত চাঞ্চল্যকৰ ঘটনা। চোৰৰ সন্দেহত এজনক আটক গাঁওৰক্ষী বাহিনীৰ। নিশা কায়েট পাৰত গাঁওৰক্ষী বাহিনীয়ে পহৰা দি থকাৰ সময়তে গাঁওখনৰ সীমান্তত এজনক আটক কৰে। আটকাধীন ব্যক্তিজনৰ লগত আৰু 4জন ব্যক্তি আছিল বুলি জানিবলৈ দিয়ে গাঁওৰক্ষী বাহিনীয়ে। আটকাধীন ব্যক্তিগৰাকীৰ নাম আল আমিন। ব্যক্তিগৰাকী বাংলাদেশৰ নাওতাৰাৰ বুলি জানিব পৰা গৈছিল। সম্প্ৰতি ব্যক্তিগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আছিলোঁ যে ক'লা মানুহ ওলাইছে বা কিবা সেই ধৰণৰ অদ্ভুত কিছুমান কথা বতৰা আমি শুনি আছিলোঁ আৰু সেই হেতুকে আমি কিছু ৰাতি সজাগ হৈ আছিলোঁ। আমাৰ নৰ্থ বঙাইগাঁও এই কবৰস্থান এলেকাৰ মছজিদ মহলাৰ আমি মানুহবিলাকে অতি এইটো এটা শংকিত হৈ আছিলোঁ আৰু আমি সেইমতে কিছু পহৰা ব্যৱস্থা কৰিছিলোঁ। আৰু এই পহৰা দিয়া অৱস্থাত দেখা গ'ল যে আজি ৰাতিপুৱা প্ৰায় 5টামান বজাত ছালৰ ওপৰত এজন মানুহ, আৰু সেই মানুহজনে ছালৰ ওপৰত ভালেকেইটা ঘৰৰ ছাল ভাঙি ছিঙি কিছুমান ফুটা কৰি পেলাই, আৰু আমি তেতিয়া মানুহজন। ইফালে মঙলদৈ জিলা কাৰাগাৰত পুনৰ কভিডৰ আতংক। শনিবাৰে 9জন লোক কভিডত আক্ৰান্ত হৈছে। ইয়াৰে 2গৰাকী মহিলা আৰু 7জন পুৰুষ। কাৰাগাৰখনত 208জনক কভিড পৰীক্ষা কৰা হৈছিল। বৰ্তমান কভিড আক্ৰান্তসকলক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। শনিবাৰে 9জন লোক কভিডত আক্ৰান্ত হৈছিল। আক্ৰান্তসকলক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰিছে। তেজপুৰত বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ পল্লৱ লোচন দাসৰ। এসময়ত চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনক প্ৰতিনিধিত্ব কৰা তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে বাজেটত ৰাস্তা ঘাট হাইস্কুল নিৰ্মাণ আদি আঁচনিৰ অন্তৰ্ভুক্তিৰ বিশেষ সম্প্ৰদায়টোৰ সৰ্বতো প্ৰকাৰৰ উন্নয়নৰ কথা চৰকাৰখনে চিন্তা কৰিছে বুলি দাবী কৰে। তাৰোপৰি স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে 1000খন চিকিৎসালয় নিৰ্মাণ,
মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ পৰিকল্পনা গ্ৰহণ আৰু অৰুণোদয় আঁচনিৰ পৰিসৰ আৰু ধনৰ পৰিমাণ বৃদ্ধি কৰা আদি আঁচনিৰ গ্ৰহণেৰে অসমখনক নৰূপত সজোৱাৰ বাবে চৰকাৰখনে প্ৰচেষ্টা অব্যাহত ৰখা বুলি তেওঁ সদৰি কৰে। পোনপ্ৰথমবাৰৰ বাবে এইবাৰ বিধানসভাত মহিলা বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট দাখিল কৰিছে। ই অতি আনন্দৰ বিষয় আৰু এক নতুন ইতিহাস। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই নেতৃত্ব লৈছে অসম চৰকাৰৰ আৰু তেখেতৰ যিমান ৰাজনৈতিক বক্তব্যসমূহ আছিলে বিগত বিধানসভা নিৰ্বাচনত, সেই ৰাজনৈতিক বক্তব্যসমূহৰ মাধ্যমেৰে তেওঁ অসমৰ ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতিসমূহ তেওঁ বাস্তৱত ৰূপায়ণ কৰিবলৈ এই বাজেটৰ জৰিয়তে আমি দেখা পাইছোঁ। কাৰণ আপোনালোকে নিশ্চিত গম পাইছে যে 60 দিনৰে চৰকাৰে কি ধৰণে কাম কৰিছে। বাজেটখন যদি আপোনালোকে চাই যে বাজেটখনে কেনেকৈ ভৱিষ্যতে এখন সমৃদ্ধশালী অসম নিৰ্মাণ কৰিব তাৰ প্ৰতিফলন হৈছে। কেনেকৈ কৃষিভিত্তিক আমি এটা ইকনমি, এগ্ৰিকালচাৰ ইকনমিটো কেনেকৈ বঢ়াব পৰা যায় তাত বাজেটখনৰ প্ৰতিফলন হৈছে। বাজেটত কেনেকৈ শিক্ষিত নিবনুৱা যুৱক যুৱতীক সংস্থাপিত কৰা যাব তাৰ প্ৰতিফলনৰ কাৰণে তাত ইতিমধ্যে ক'ত কিমান চাকৰি আছে সকলো তালিকা সন্নিৱিষ্ট কৰি দিছে। ঠিক তেনেধৰণে কেনেকৈ আত্মনিৰ্ভৰ আমি অসমখনক কৰিব পৰা যায় তাৰ কাৰণে এটা পৰিকল্পিত ব্যৱস্থা কৰিছে। এগ্ৰিকালচাৰ কমিশ্যন নিৰ্মাণ কৰিছে। পিছপৰা জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কি কাম কৰিব তাত কৰিছে। চাহ বাগিচাসকলক বিশেষ প্ৰায়ৰিটি দিয়া হৈছে। চাহ বাগিচাত খোৱা পানীৰ অভাৱৰ বাবে, বিশুদ্ধ খোৱা পানীৰ অভাৱৰ যথেষ্ট ৰোগ হয়, তাত যথেষ্ট বেমাৰ হয় এই পানী যোগানৰ ব্যৱস্থা নথকাৰ কাৰণে। এইবাৰ প্ৰত্যেকটো ঘৰতে বিশুদ্ধ খোৱা পানী দিয়াৰ এটা পোনপ্ৰথমবাৰৰ বাবে আঁচনি লোৱা গৈছে। ইয়াত ৰাস্তা নিৰ্মাণৰ কথা কোৱা গৈছে। ইয়াত লাইটৰ বিল বেছি হয় সেইখিনিও পৰিশোধ কৰাৰ ব্যৱস্থা কৰা গৈছে। হাইস্কুল নিৰ্মাণৰ কথা কোৱা গৈছে। সমগ্ৰ গোটেই চাহ বাগিচাৰ লোকসকলৰ উত্তৰণৰ বাবে এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে। চিকিৎসালয় 1000খন নিৰ্মাণ কৰাৰ কথা কৈছে, যেনেকৈ গোটেই চিকিৎসা ব্যৱস্থাটো যাতে উন্নত কৰিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মাইক্ৰ' ফাইনেন্সৰ ব্যৱস্থা কৰা গৈছে যে মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে আমি কেনেকৈ সকাহ দিব পৰা যায়। অৰুণোদয় আঁচনিক আকৌ তাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। প্ৰত্যেক বিধানসভা সমষ্টিত 5000 সংখ্যক আৰু বৃদ্ধি কৰা গৈছে। তাৰ যিটো মৰিয়নিৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰত্তোলক খেলুৱৈ জীৱন সংগ্ৰাম চলোৱাৰ লগতে লকডাউনৰ মাজতে নিজকে সাজু কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে। মৰিয়নিৰ নকছাৰী চুঙি লাহিং গাঁৱৰ মধুস্মিতা বৰুৱা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। ইতিমধ্যে খেলুৱৈগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। অহা 9 আগষ্টৰ পৰা পঞ্জাৱৰ পাটিয়ালাত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাৰ বাবে ঘৰতে নিজা প্ৰচেষ্টাৰে সীমিত সুবিধাৰে অনুশীলন চলাই আছে মধুস্মিতাই। স্নাতক ডিগ্ৰী সমাপ্ত কৰা মধুস্মিতাক চৰকাৰে এটা চাকৰি ব্যৱস্থা কৰি দিলে অনাগত দিনত অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। নমস্কাৰ, মই এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰোত্তোলক। মই বৰ্তমান প্ৰিপেৰেশ্যন চলাই আছোঁ পাঞ্জাৱৰ পাটিয়ালাত হ'ব লগা 9 আগষ্টৰ পৰা হ'ব লগা নেশ্যনেল চেম্পিয়নশ্বিপৰ কাৰণে। ঘৰতে পৰ্যাপ্ত সুবিধাৰ অবিহনেও মই প্ৰিপেৰেশ্যন চলাই আছোঁ। চৰকাৰৰ পৰা তেনেকুৱা একো সুবিধা পোৱা নাই। আমি এটা স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিছিলোঁ, যিটো 50,000 টকা আছিলে, সেইটো আপোনাৰ 19,000হে পাবলৈ সক্ষম হ'লোঁ। পূৰ্বতে মই কলকাতাত খেলিছোঁ, কলকাতাত পদক জয় কৰিবলৈ সক্ষম হৈছোঁ। আৰু আপোনাৰ বিশাখাপট্টনমত খেলিছোঁ, তাত পদক জয় কৰিবলৈ সক্ষম হৈছোঁ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এতিয়া শংকিত হৈ পৰিছে প্ৰায় 4 শতাধিক পৰিয়াল। কাৰণ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পাছত স্তব্ধ হৈ পৰিছে পৰিয়ালকেইটাৰ জীৱন জীৱিকাৰ পথ। বুঢ়ী দিহিং নদীত মাছ মাৰি জীৱন জীৱিকা চলাই আহিছিল পৰিয়ালকেইটাই। কিন্তু দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ পিছত নদীত মাছ মৰা কাৰ্যত নিষেধাজ্ঞা আহি পৰে। ফলত পৰিয়ালকেইটাৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ। শনিবাৰে এক সংবাদমেলৰ জৰিয়তে অনুসূচিত জাতি ছাত্ৰ সন্থা নাহৰকটীয়া আঞ্চলিক সমিতিয়ে অতি শীঘ্ৰেই মাছ ধৰি জীৱন জীৱিকা চলোৱা নৈপৰীয়া লোকসকলক বন বিভাগত নিযুক্তি প্ৰদানৰ দাবী উত্থাপন কৰে। তদুপৰি সংগঠনটোৱে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সীমা নিৰ্ধাৰণ কৰা, ৰাষ্ট্ৰীয় উদ্যানখনৰ নাগফান এলেকাৰ বেদখল মুক্ত কৰা, জয়পুৰ বন বিভাগক পৰ্যাপ্ত বনকৰ্মী নিয়োগ কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। শনিবাৰে এই সংবাদমেলখনত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে ভুক্তভোগী নৈপৰীয়া লোকসকল উপস্থিত থাকে।
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা বুঢ়ীদিহিং নদীত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰা দৰিদ্ৰ নৈপৰীয়া মাছমৰীয়া লোকসকলক সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰক। আমি শেহতীয়াকৈ গম পাইছোঁ যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনিত বুঢ়ীদিহিং নৈখন সামৰি তেওঁলোকে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছে। গতিকে ইয়াত যিসকল প্ৰায় 400টামান পৰিয়াল মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি বা বিভিন্ন ধৰণৰ নৈৰ লগত বেপাৰ বাণিজ্য কৰি তেওঁলোকে জীৱিকা অৰ্জন কৰিছিল। গতিকে এই লোকসকল বৰ্তমান এক আশংকাত ভুক্ত হৈছে। গতিকে অতি শীঘ্ৰে 400টা পৰিয়ালৰ সুনিশ্চিত ভৱিষ্যত চৰকাৰে। ইফালে ধুবুৰী জিলাত চাইবাৰ চক্ৰৰ উপদ্ৰৱ। আপুনি আপোনাৰ একাউণ্টত জমা ধন ৰাখিছে নেকি? যদি ৰাখিছে তেন্তে সাৱধান হওক। আপোনাৰ একাউণ্টৰ পৰা হৰলুকি হ'ব পাৰে কস্তুপাৰ্জিত ধন। চাপৰত 70 বছৰীয়া কৃষকৰ একাউণ্টৰ পৰা হৰলুকি 2,20,000 টকা। বন্ধন বেংকৰ একাউণ্টৰ পৰা ধন হৰলুকি হোৱাৰ অভিযোগ। সালেমান শেখে মাটি বিক্ৰী কৰি পোৱা টকাখিনি জমা ৰাখিছিল বন্ধন বেংকত। নাম সুলেমান, 2 নম্বৰ ফলিমাৰী বাৰী। আমার 2,20,000 টাকা বিলাসীপাড়া বন্ধন ব্যাংকে থেকে উধাও হয়ে গেছে। কেনতে ওই ম্যানেজার আর কয়, ওই ক্যাশিয়ারে কয় যে টাকাটা নাই। কেনতে জানলেন কথাটা পাশে আমি টেহা তুলবার যা হেরে শুনলাম যে টাকা নাই। কোনো টাকা কি হইল? ওই সময় কয় যে অন্য ব্যাংকে কাইটে নিয়ে গেছে। ব্যাংকটা হইল আঙ্গর এই জায়গায়, এই টাকাটা নিয়ে গেল অন্য ব্যাংকে। তার বিধি ব্যবস্থার জন্য কি কয় চাপর থানায় ইজাহার করলাম। আমার বয়স 70 বছর। কি কাম করেন? কৃষি কাম করি। দাবি আমার পয়সাটা লাগে। আমি না জানা করেই ওই টাকাটা নিয়ে নিছি। আমার কোনো ফোনও দেয় নাই, কোনো কিছুও দেয় নাই। আমি তো ওইরকম হালুয়া চাষা মানুষ। এগৰাকী মহিলা সন্মুখীন হ'ল ভয়ংকৰ ঘটনাৰ। এগৰাকী মহিলাক চাহ বনাই থাকোঁতে গাত গৰম পানী ঢালি দিলে গুণজিৎ চৰকাৰ নামৰ এজন লম্পটে। ঘটনাটো সংঘটিত হৈছে বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মুক্তাপুৰত। এটা উদ্বেগজনক ঘটনা এই মুহূৰ্তত সংঘটিত হৈছে। এগৰাকী যুৱতীৰ গাত গৰম পানী ঢালি দিলে এজন লম্পটে। গৰম পানী ঢালি দিছে। গৰম পানী ঢালি দিছে। গৰম পানী ঢালি দিছে কোনে? 2 নম্বৰ ল'ৰাটো। 2 নম্বৰ ল'ৰাটোৱে? গুণজিৎ চৰকাৰ। কিহৰ কাৰণে ঢালিছে গম পাই কিবা? গম নাপাওঁ কিহৰ কাৰণে ঢালিছে। মোৰ মুক্তাপুৰ ভাড়াঘৰত থাকে ছোৱালী। নলবাৰী সৰিয়হতলীত নিৰ্মীয়মান ITI পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ। বিভাগীয় বিষয়া কৰ্মচাৰীৰ সৈতে বিধায়কগৰাকীয়ে নলবাৰী ITI কলেজৰ লগত নতুনকৈ সংযোজন ঘটিব লগা মহিলা ITIৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি অহা শৈক্ষিক বৰ্ষৰ পৰা পাঠ্যক্ৰম আৰম্ভ হ'ব বুলি জনায়। এই অনুষ্ঠানটোত 30 গৰাকী প্ৰশিক্ষকৰ লগতে প্ৰাৰম্ভিকভাৱে 100 গৰাকী শিক্ষাৰ্থীয়ে পাঠ্যক্ৰম গ্ৰহণৰ সুবিধা লাভ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে। যোৱা সময়ত মই বিধায়ক থাকোঁতে নলবাৰীত এখন মহিলা ITI ঘোষণা কৰা হৈছিল আৰু সেইমতে কামো আৰম্ভ হৈছিল। কিন্তু বিভিন্ন কাৰণত যোৱা 5টা বছৰ এই কাম সম্পূৰ্ণ হৈ নুঠিলে, যাৰ কাৰণে আমি মহিলা ITI এখন আৰম্ভ কৰিব পৰা নাছিলোঁ। আজি আহি মই ইয়াৰ সৰজমিনভাৱে চাই গ'লোঁ যে কি অৱস্থাতনো আছে আৰু বিভাগীয় বিষয়াসকলো আছে। গতিকে আমি আশা ৰাখিছোঁ যে অহা ছিজনৰ পৰা যাতে মহিলা ITI এখন আমি আৰম্ভ কৰিব পাৰোঁ। তাৰ কাৰণে যিখিনি পোষ্ট ক্ৰিয়েশ্যন বা তাৰ কাৰণে যিখিনি ব্যৱস্থা, কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰায় আমাৰ কমপ্লিট হৈছে। অলপ 2-4 দিনৰ ভিতৰতে হয়তো তেওঁলোকে ঠিকাদাৰে আমাক হেণ্ডঅভাৰ কৰিব পাৰিব আৰু তাৰ লগে লগে আমি পোষ্ট ক্ৰিয়েশ্যন ইত্যাদিৰ কাৰণে আগবাঢ়িছোঁ আৰু আমি আশা ৰাখিছোঁ যে নেক্সট ছিজনতে যাতে আমি মহিলা ITI এখন কৰ্মক্ষম কৰিব পাৰোঁ। কাৰণ এতিয়া ITI বা এনেকুৱা ভকেশ্যনেল ট্ৰেইনিংটো আজিৰ সময়ৰ আহ্বান আৰু আমি বিচাৰোঁ যে নলবাৰীৰ দৰে ঠাইত বিশেষকৈ ইমান নিবনুৱা সমস্যা বা ইমান ধৰণৰ প্লেচমেণ্টৰ অসুবিধা আছে। গতিকে আমি বিচাৰোঁ যে তেনেকৈ ধৰণে ভকেশ্যনেল ট্ৰেইনিঙৰ জৰিয়তে বা ITIৰ বিভিন্ন কোৰ্চৰ মাধ্যমেৰে যাতে আমাৰ ল'ৰা ছোৱালীয়ে সংস্থাপনৰ দিশ বা আত্মসংস্থাপনৰ দিশ দেখিব পাৰে, সেইটো আমাৰ মূল। মৰাণত কোটিটকীয়া পথ হৈ পৰিছে মৰণ ফান। ঠিকাদাৰ পথ নিৰ্মাণৰ নামত সংঘটিত কৰি আহিছে অনিয়ম। এইটো মৰাণ সমষ্টিৰ অন্তৰ্গত খেনচুৱা নাহৰণি আলিৰ পৰা ডিমৌ কিনাৰ চাংমাই গাঁও সংযোগী পথ। পথটোৰ দৈৰ্ঘ্য প্ৰায়
2 কিলোমিটাৰ নিৰ্মাণত ব্যয় 2.5 কোটিৰ অধিক পথটোৰ দলং সংযোগী স্থানত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে যেন এক মৰণপান্ত পথটোত ঠিকাদাৰে লুণ্ঠন ৰাজ চলোৱাৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰিছে খোৱাং আঞ্চলিক ছাত্ৰ সন্থা আছুৰ নেতৃত্বই ইয়াক এক তদন্তৰ দাবী জনাইছে জিলা প্ৰশাসন আৰু বিভাগীয় মন্ত্ৰীক দলংখনটো অপেনিং কৰাটো এতিয়া ইয়াত লিখা আছিলে বোলে বিশেষকৈ মানে আমাৰ দলংখনৰ সুবিধাটো ভাল হ'ব লাগে মানে ধৰ মানে দবি গ'ল নাই এইটো এতিয়া পানী হ'লেতো মানে আমাৰ ধৰি লওক অৱস্থাটো বেয়া হ'ব এইটোৰ পৰা এইটোৰ পৰা যাবলৈ দিগদাৰ হ'ব কিমান দিন লাগিছে দলংখন বনাওঁতে মোটামুটি ধৰি লওক মানে এতিয়াতো হয় 2 বছৰমানে লাগিলেগৈ আৰু দলংখন 2 বছৰ হয় বিধায়কক জনাইছেনে এইটো এনেকুৱা হৈ আছে বা বিধায়কে গম পায়নে এগৰাকী মাতৃৰ দুগৰাকী সুযোগ্য সন্তান পিতৃ মাতৃৰ লগতে ৰহাবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱ পিতৃ এজন সৈনিক আৰু মাতৃ যোগ শিক্ষয়িত্ৰী সৰুৰে পৰাই যোগ শিক্ষা প্ৰদান কৰি আহিছে স্তুতি আৰু অভিজ্ঞানক মাতৃৰ কষ্ট আৰু সন্তানৰ সাধনাৰ ফলত সক্ষম হৈছে ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ 14 বছৰীয়া স্তুতি দেৱীয়ে 2 মিনিটত 100 মিটাৰ চক্ৰাসনৰ জৰিয়তে আৰু 10 বছৰীয়া অভিজ্ঞান নাথে 6 মিনিটত পদ্মা ময়ূৰাসনৰ জৰিয়তে চালান বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে বহুত ভাল লাগিছে মোৰ লগতে মোৰ ভাইটিও কৰিছে মানে বহুত আনন্দিত হৈছো মই মায়েও বহুতখিনি সহায় কৰিছে বহুত ভাল লাগিছে তোমালোকে কেতিয়া ভাবিছিলা যে যোগা কৰি পেলাই ৱৰ্ল্ড ৰেকৰ্ড কৰিম ভাবিছিলানে কেতিয়াবা ভাবিছিলো প্ৰথমতেতো সৰু থাকোঁতে মায়ে দেখুৱাই গুগলত বহুত মানে ল'ৰা ছোৱালীয়ে নিজৰ নাম গুগলত মানে হেৰি ওলায় মায়ে কৈছিলে এদিন তোমালোকেও এনেকৈ ওলাব লাগিব তাৰ কাৰণে যথেষ্টখিনি সহায় কৰিছে বহুতখিনি কষ্ট কৰিছে মায়ে আমি ৱৰ্ল্ড ৰেকৰ্ড বনাইছোঁ এতিয়া সেই পৰ্যায়ত আমিও পাবলৈ মানে সক্ষম হৈছোঁ মহামাৰী গ্ৰাসত ৰাজ্যৰ থলুৱা লোকশিল্পীৰ জীৱনশৈলী কলা সংস্কৃতি ক্ৰীড়া ব্যৱসায় বাণিজ্যৰ প্ৰতিটো ক্ষেত্ৰতে অতিমাৰীৰ প্ৰভাৱ হাৰি যোৱা নাই ৰাজ্যৰ থলুৱা লোকশিল্পীসকল লোকশিল্পী কমলা গগৈ জীৱনলৈ অতিমাৰীয়ে কঢ়িয়াই আনিছে ভয়াৱহ অমানিশা বৰ্ধিত ৰাজ্যৰ কোভিড পৰিস্থিতি আৰু তাৰ মাজতে থলুৱা লোকশিল্পীসকলৰ মাজলৈ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা নমস্কাৰ এনে সন্ধিখনত মই আপোনাসকলৰ জৰিয়তে ঈশান নিউজৰ কৰ্মকৰ্তা তথা সমূহ ৰাইজলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ সৰ্বপ্ৰথমে মই আপোনাসকলক সেৱা জনাইছোঁ কাৰণ এনেকুৱা অতিমাৰীৰ কালত এই সন্ধিখনত যে আপোনাসকলে আমাৰ খবৰ ল'বলৈ আহিছে সেইটো সঁচাকৈ সমাজৰ বাবে ইতিবাচক আৰু আমাৰ জীৱনত জীয়াই থকাৰ প্ৰেৰণা এতিয়া আপোনালোকে কোৱাৰ দৰে বা আপোনাসকলে সুধিছে আমিনো কি ক'ম আমি এনেকুৱা এটা সন্ধিখনত আহি উপনীত হ'লো আমি নাম গাই জীৱন নিৰ্বাহ কৰা মানুহ আপোনাসকলে জানে নামৰ অনুষ্ঠানৰ মাধ্যমেৰে ৰাইজে জানে আমি জানো ভগৱানে জানে আমি কেইটকা দক্ষিণা পাই যে অনুষ্ঠান কৰোঁ কেনেধৰণে চলোঁ গতিকে আমিতো এনেকুৱা মানুহ নহয় বোলে ৰাতি ৰাতি আমি ভাল অনুষ্ঠান কৰিছোঁ লাখ লাখ টকা আমাক কোনোবাই দিছে সেইটোতো নহয় আমি সাধাৰণ কেইটামান দক্ষিণা পাই 25-30 ইফালে বহিৰাজ্যৰ ব্যৱসায়ী কবলৰ পৰা উদ্ধাৰ অসমৰ যুৱতী হুজাই জিলা আৰক্ষীৰ বৃহৎ সফলতা বৰুণ পুৰকাষ্ট বাহিনীয়ে কেৰালাত চলাইছিল অভিযানত অসমৰ 9 গৰাকী যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় দেহ ব্যৱসায়ী চক্ৰটোৰ সৈতে অসমৰ 2জনক গ্ৰেপ্তাৰ আৰক্ষীৰ হুজাই মফজুল হক নগাঁৱৰ ৰকবুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বহিৰাজ্যৰ ব্যৱসায়ী কবলৰ পৰা 9 গৰাকী যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হুজাই আৰক্ষী মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশৰ পিছতেই তৎপৰ হৈছে অসম আৰক্ষী আৰু তাৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে এই খবৰত আৰক্ষীৰ তদন্তত যি 9 গৰাকীকৈ যুৱতী অসমৰ যুৱতীক বহিৰাজ্যৰ পৰা উদ্ধাৰ কৰিবলৈ যি সক্ষম হ'ল হুজাই জিলা প্ৰশাসন আৰক্ষীয়ে আৰু সেই 9 গৰাকী যুৱতী অনাগত 2 দিনৰ ভিতৰত আহি অসম পাবহি আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰম্ভ হ'ব আৰক্ষীৰ জোৰদাৰ তদন্ত আৰক্ষীৰ জালত পৰিব বিভিন্ন ধৰণৰ ৰৌ বৰালি দুজন ব্যক্তিক আটক কৰা হৈছে কেৰেলাৰ পৰা আটক কৰা হৈছে তেওঁলোকে এই নাৰীৰ দেহ ব্যৱসায়ত লিপ্ত হৈ আছিলে ইয়াৰ পৰা ছোৱালী কেৰেলালৈ লৈ যায় বিভিন্ন ধৰণৰ প্ৰলোভন দি চাকৰি দিম 2-এটা ক্ষেত্ৰত বিয়া কৰাম বুলি লৈ গৈছিলে
লৈ তাতে যিটো দেহ ব্যৱসায় তাতে ছোৱালীবিলাকক বিক্ৰী কৰি আছে বিক্ৰী কৰি আছে। কিমানজন ছোৱালী ছাৰ হুজাইৰ বা অসমৰ আছে বুলি ভাবে? আমি ইতিমধ্যে 9জনী উদ্ধাৰ কৰিছোঁ, বিভিন্ন জিলাৰ আছে। বাকী এতিয়া তেওঁলোকক সোধ-পোছ কৰিলে আৰু তদন্ত আগবাঢ়িলে যদি আৰু নাম ওলায় তেতিয়া গম পোৱা যাব। অসমৰ বিভিন্ন জেগাত আছে ছাৰ হয়, বিভিন্ন ছাৰ একেটোৰ বিৰুদ্ধে অভিযান চলি থাকিব অনাগত দিনত। তেওঁলোকক সোধ-পোছ কৰি আৰু যদি কিবা তথ্য পোহৰলৈ আহে তেনে সেই ভিত্তিত আমি আকৌ মুফজ্জুল হক আৰু ৰকুল হুছেইন। ডিব্ৰুগড়ত সাংবাদিক আক্ৰমণৰ ঘটনা। অসুস্থ মাতৃৰ ঔষধ আনিবলৈ যাওঁতে শাৰীৰিকভাৱে অপদস্থৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। ডিব্ৰুগড় AMCHৰ সমীপত আৰক্ষীৰ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। দুৰ্ব্যৱহাৰ কৰি প্ৰচণ্ড স্বৰ শুধোৱাৰ অভিযোগ। এটা ব্যক্তিগত চেনেলৰ সাংবাদিকক এই আক্ৰমণৰ দুৰ্ব্যৱহাৰ অভিযোগ। আজি সন্ধিয়া 6:30 মান বজাত 6:30 পৰা 7 মান বজাত মোৰ মাতৃ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে। যিহেতু মোৰ মাৰ 20 তাৰিখে অপাৰেশ্যন আছে, কিডনী ষ্টনৰ অপাৰেশ্যন আছে, 20 তাৰিখে ডেট লোৱা হৈছে আৰু এইকেইদিন তেখেতক ভৰ্তি কৰিছে। আৰু মোৰ মাৰ কাৰণে দুখনমান ৰুটি নিবলৈ মই একেবাৰে মেডিকেল গ্ৰেডখনৰ কাষতে হোটেল খোলা আছে নেকি চাবলৈ আহিছিলোঁ। যিহেতু হোটেল ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ যিখন কেণ্টিন আছে তাত ৰোগীয়ে খাব পৰা ধৰি লওক কোনো বা খিচিৰি জাতীয় কোনো একো বস্তু পোৱা নাযায়। মই ৰুটি বা খিচিৰি পাওঁ নেকি মাৰ কাৰণে বিচাৰি আহিছিলোঁ। আৰু ইয়াৰ লগে লগে প্ৰান্তে প্ৰান্তেৰ পৰা মই ভাস্কৰ শইকীয়াই বিদায় লৈছোঁ আৰু পাই লৈ পুনৰ একেটা সময়তে প্ৰান্তে প্ৰান্তে আমি লগ হ'ম। ধন্যবাদ।